বন্ধুসকল মই আপোনালোকক মঙ্গলবাৰৰ কাৰণে যি টাৰ্গেট দিছিলোঁ সেই টাৰ্গেটৰ পৰা আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডতে ছাকচেছ পাইছে। তো আজি যিটো টাৰ্গেট আপোনালোকক দিম সেই টাৰ্গেটটো বহুত ষ্ট্ৰং টাৰ্গেট। ভিডিঅ'টো আপোনালোকে আৰম্ভৰ পৰা শেষলৈ চাব আৰু যিসকলে নতুনকৈ চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই চেনেলটো অলপ আগবঢ়াই দিব। এইখিনিয়ে আপোনালোকৰ ওচৰত মোৰ অনুৰোধ। মই আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ, আপোনালোকে চিৰিফ অলপ কষ্ট কৰি পেলাই এইটো শ্বেয়াৰ কৰি দিব, যাতে যি ছাকচেছ আপোনালোকে পাইছে, আপোনালোকৰ যিবিলাক বন্ধু আছে, পাৰ্টনাৰ আছে, সেইবিলাকেও যেন এনেকুৱা ছাকচেছ পায় আৰু তাৰ পৰা যাতে মোৰো অলপ উপকাৰ হয়, মানে চেনেলটো অলপ আগবাঢ়ি যায়। তো আপোনালোকৰ পৰা মই পইচা খোজা নাই, চিৰিফ এইখিনিই মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ জৰিয়তে চেনেলটো আগবঢ়াবৰ কাৰণে। তো নিশ্চয় কৰিব, আশা কৰিম যে মোৰ কষ্টৰ পিনে চাই পেলাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই চেনেলটো অলপ আগবঢ়াই দিব। তো আজি যিটো টাৰ্গেট আপোনালোকক দিম সেই টাৰ্গেটখিনি আপোনালোকে চাওক, যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি ভাল নালাগে তেতিয়াহ'লে লাইক কৰিব প্ৰয়োজন নাই। আৰু মোৰ এইখিনি বিশ্বাস আছে যি টাৰ্গেট মই আপোনালোকক দেখুৱাম সেই টাৰ্গেটটো আপোনালোকৰ ভাল লাগিবই। আৰু টাৰ্গেট যিখিনি লৈ আহিছোঁ বহুত ষ্ট্ৰং টাৰ্গেট। ভিডিঅ'ত আপোনালোকে আৰম্ভৰ পৰা শেষলৈ চাব। তো আহক, প্ৰথমে মই আপোনালোকক এটা লাইন দেখুৱাম, তাৰপিছত আৰু এটা লাইন দেখুৱাম, কোনটো লাইনৰ পৰা কি ওলায় আৰু তাৰ পৰা কোনটো চিয়'ৰ হ'ব আপোনালোকে ইয়াত অলপ বিবেচনা কৰিব। তো আহক প্ৰথম লাইনটো চাওক। তো ইয়াত চাওক, এটা লাইন আপোনালোকক ইয়াৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে অলপ বিবেচনা কৰিব। ইয়াত চাওক 1 এণ্ডিঙত আছে, এইটো কাটিং কৰি পেলাই ইয়াত গেপ কৰি ইয়াত 6 এণ্ডিং আহিছে। ইয়াত 3 এণ্ডিং আছে, এইটো কাটিং কৰি পেলাই 1 এণ্ডিং আহিছে। ইয়াত 6 এণ্ডিং আছে, ইয়াত ডাইৰেক্ট 6 এণ্ডিং কৰিছে। এতিয়া চাওক, বুধবাৰৰ গেমটো এইটো ঘৰত ইয়াত আছে 3 এণ্ডিং, ইয়াত 3 নহ'লে কাটিং কৰি পেলাই 8 এণ্ডিং হ'ব লাগে। তো ইয়াৰ পৰাই চাওক আৰু এটা এণ্ডিঙৰ লাইন ইয়াত চাওক 8 এণ্ডিং, ইয়াত ডাইৰেক্ট 8 এণ্ডিং, ইয়াত 6 এণ্ডিং, ইয়াত ডাইৰেক্ট 6 এণ্ডিং, ইয়াত 7 এণ্ডিং, ইয়াৰ পৰা 7 এণ্ডিঙো আহিব লাগে। তো চাওক, প্ৰথম যিটো লাইন দেখুৱাইছোঁ আপোনালোকক সেই লাইনৰ পৰা 3 কাটিং কৰি পেলাই 8 হ'ব আৰু ইয়াত ডাইৰেক্ট 7 এণ্ডিং দেখুৱাই আছে। তো এণ্ডিঙত আমি কি পাইছোঁ এইখিনি মই আপোনালোকক দেখুৱাম আৰু কিমান % চিয়'ৰ হ'ব সেইখিনিও দেখুৱাম, আপোনালোকে চাই থাকক। আৰু এটা লাইন মই আপোনালোকক দেখুৱাইছোঁ হাউজৰ। তো আৰু এটা লাইন চাওক, ইয়াত চাওক 9 এণ্ডিঙত আছে, ইয়াত চাওক 9 হাউজত আহিছে, ইয়াত 8 6 এণ্ডিং আছে, ইয়াত 8 হাউজ আহিছে, চৰি এণ্ডিঙৰ পৰা হাউজ 9 এণ্ডিঙৰ পৰা 9 হাউজ, 8 এণ্ডিঙৰ পৰা 8 হাউজ, 5 4 এণ্ডিঙৰ পৰা 4 হাউজ, 6 0 এণ্ডিঙৰ পৰা দুনো ৰাউণ্ডত 0 হাউজ। এতিয়া চাওক, বুধবাৰৰ গেম এইটো ঘৰত ইয়াত 1 3 এণ্ডিং আছে, ইয়াত 1 3 হাউজ হ'ব লাগে। তো চাওক, ইয়াত মই লিখি দিছোঁ আপোনালোকক যে হাউজৰ পৰা আমি পাইছোঁ 1 আৰু 3 আৰু এণ্ডিঙত যিটো পাইছোঁ আপোনালোকৰ কাৰণে ইয়াত চাওক, প্ৰথম টিকৰ পৰা পাইছোঁ 3 আৰু 8, তাৰপিছত আমি পাইছোঁ এটা ডাইৰেক্ট 7। তো মোৰ হিচাপত 8 আৰু 7 এই দুইটা এণ্ডিঙত চিয়'ৰ হ'ব আৰু 1 আৰু 3 এইখিনি হাউজত চিয়'ৰ হ'ব। তো আপোনালোকে ইয়াৰ পৰা বিবেচনা কৰিব। মোৰ মতে 3টো নাহে বুলি মোৰ ডাউট। আৰু তো আপোনালোকৰ যদি ভাল লাগে যে 3 এণ্ডিঙত আহিব পাৰে তেতিয়াহ'লে আপোনালোকে ল'ব। মোৰ মতে 8 আৰু 7 এইখিনি এণ্ডিঙত, 1 আৰু 3 এইখিনি হাউজত। তো ইয়াৰ পৰা আপোনালোকে যিয়ে নম্বৰ বনাব ইয়াৰ লগতে নম্বৰ বনাব আৰু মই আশা কৰিম যে ইয়াৰ পৰা আপোনালোকে কিবা না কিবা প্ৰফিট আপোনালোকে কৰিব পাৰিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটোৰ লগত থাকিব, চেনেলটো অলপ ছাপোৰ্ট কৰিব। এইখিনি চেনেলটো আপোনালোকৰে হয়, আপোনালোকে অলপ জোৰদাৰ দি পেলাই অলপ আগবঢ়াই দিব বুলি মোৰ প্ৰাৰ্থনা। তো আজিৰ কাৰণে ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।